আপোনালোকে সকলোৱে নিশ্চয় অৱগত যে জুবিন গাৰ্গৰ হত্যাৰ যিটো ঘটনা দিনক দিনে নতুন মূৰ লৈ আছে। আমি দেখিবলৈ পাইছিলোঁ যে হত্যাৰ দিনা, মই এতিয়া হত্যা বুলিয়ে ক'ব লাগিব, যিহেতু হত্যাত 5 গৰাকীৰ নাম ইতিমধ্যে SIT বা চৰকাৰৰ চাৰ্জশ্বিটত সাঙুৰ খাইছে। প্ৰথম কথা আহোঁ যে ঘটনাটো ইমান ৰহস্যৰ ফালে লৈ গৈ আছে। প্ৰথম 19 ছেপ্টেম্বৰৰ মৃত্যু হোৱাৰ দিনা, তাৰ পিছদিনা আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সংবাদমেল চাইছিলোঁ। তাত তেখেতে কৈছিলে যে এইটো সাধাৰণ মৃত্যু জুবিন গাৰ্গৰ। ছিংগাপুৰ আৰক্ষীৰ পৰা পষ্টমৰ্টম ৰিপৰ্টত সাধাৰণ মৃত্যু বুলি ৰিপৰ্ট আহিছে। গতিকে এইটো মুখ্যমন্ত্ৰী সংবাদ মাধ্যমক জনাইছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই, এইটো সাধাৰণ মৃত্যু। তাৰ কেইদিনমান পিছত আহিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে। এইটো মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ মই। তাৰ কেইদিনমান পিছত আকৌ অসম বিধানসভাত ক'লে যে জুবিন গাৰ্গক এজনে হত্যা কৰিছে, 4জনে সহযোগ কৰিছে। এইবিলাক স্পষ্টকৈ সকলো কথা ওলাই আছে। এইটো যোৱা নৱেম্বৰৰ 25 নে 26 তাৰিখে ক'লে। অহা 12 ডিচেম্বৰ তাৰিখে চাৰ্জশ্বিটখন দাখিল কৰিলে। CID বা চৰকাৰে আদালত দাখিল কৰিলে। এতিয়ালৈ ৰাজহুৱা হোৱা নাই কপিটো, নহ'লেও বাৰু চাৰ্জশ্বিটটোৰ কি ওলাইছে বিষয়টো লৈ মই পিছত আহিম। চাৰ্জশ্বিটত নামো আহি গ'ল। যিহেতু বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এগৰাকী হত্যা কৰিছে, 4গৰাকীৰ নাম কোৱা নাছিল তেতিয়া, কিন্তু এতিয়া নাম আহি গ'ল দেই। কাৰণ সংবাদ মাধ্যমত চাৰ্জশ্বিটখনৰ বিষয়ে ওলাই আছে, কিন্তু এতিয়ালৈ চৰকাৰখনে মিছা বুলি কোৱা নাই। যদিও চাৰ্জশ্বিটখন অফিচিয়েলি কাৰো হাতত পৰা নাই, সেইখন মিছা বুলি কোৱা নাই। এতিয়া আহোঁ যে প্ৰথমে সাধাৰণ মৃত্যু, তাৰপিছত হত্যা বুলি ক'লে, তাৰপিছত হত্যাত সংখ্যাটো ক'লে, তাৰপিছত নাম ক'লে। এনেকুৱা এটা পৰিস্থিতি কিয় নাহিল যে জাহাজখনত 16 গৰাকী আছিলে, 5 গৰাকী হৈ গ'ল অসমৰ আৰু 11 গৰাকী হৈ গ'ল ছিংগাপুৰত থকা। সেই 5 গৰাকীৰ 1 গৰাকী শ্যামকানু মহন্ত, তেওঁ কিন্তু জাহাজত নাছিল। মানে 15 গৰাকী জাহাজত আছিলে। 15 গৰাকী, 11 আৰু 4 15 গৰাকী, শ্যামকানু মহন্তক লৈ 16 গৰাকী আছিলে। 11 গৰাকীক প্ৰথমৰ পৰাই চৰকাৰখনে বা মুখ্যমন্ত্ৰী বা CID ৰক্ষণাবেক্ষণ দি আছে। তাৰে মই প্ৰমাণটো দিম। ৰক্ষণাবেক্ষণ দিয়া কথাটো যোৱাকালি প্ৰমাণ হ'ল। যোৱাকালি কেনেকুৱা প্ৰমাণ হ'ল? যোৱাকালি ছিংগাপুৰ পুলিচৰ এটা ৰিপৰ্ট ওলাইছে, আপোনালোকে পাইছে নেকি নিশ্চয় কপিটো? তাত কি ক'লে? জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক নহয়, স্বাভাৱিক বুলি আকৌ কৈছে। যিটো 17 তাৰিখে এখন পত্ৰৰ যোগে কৈছিলে। মই 15 অক্টোবৰত গোচৰ দিছিলোঁ। 17 তাৰিখে ছিংগাপুৰ পুলিচে এখন ৰিপৰ্ট দিছিলে যে জুবিন গাৰ্গৰ মৃত্যু কোনো ৰহস্য নাই। তথাপিও যিহেতু বিতৰ্কটো বাঢ়িছে, আমি এটা 3 মাহৰ সময় লৈছোঁ। মানে জানুৱাৰীৰ 17 তাৰিখলৈ 3 মাহ সময় লৈছিলে। এতিয়া জানুৱাৰীটো পৰাই নাই। কালিও একেটা কথা ক'লে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই, স্বাভাৱিক মৃত্যু, অস্বাভাৱিক নহয় বুলি কৈছে। কিন্তু তদন্ত চলি আছে, এই পৰ্যন্ত চলি আছে বুলি কৈছেনে? তদন্ত চলি আছে আৰু অহা ফেব্ৰুৱাৰী মাহলৈ সময় লৈছে এইবাৰ। আগতে জানুৱাৰী আছিল, এইবাৰ ফেব্ৰুৱাৰীলৈ সময় লৈছে যে এই গোচৰৰ শুনানি কৰোনাৰ কোৰ্টত হ'ব। এইখিনিলৈ ঠিকে আছে। এতিয়া আহক, সেই ৰিপৰ্টত এটা আপোনালোকে গুৰুত্বপূৰ্ণ কথা মন কৰিছেনে নে নাজানো। আজিকালি বহুত কথা এনেকুৱা হৈছে, মন কৰিলেও কোনোবাই ক'ব সাহ নকৰে, ভয় কৰে। ছিংগাপুৰ আৰক্ষীয়ে এই 4 গৰাকীৰ নাম যে হত্যাৰ গোচৰত সাঙুৰ খাইছে, আজি কেইদিন হ'ল? 12 তাৰিখে চাৰ্জশ্বিট দিলে, বা এমাহ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছিলে। মই বিধানসভাটো ধৰাই নাই বাৰু, কিন্তু 12 তাৰিখে চাৰ্জশ্বিটটো অফিচিয়েল হ'ল নে নহ'ল? ঘটনাৰ স্থান ছিংগাপুৰ, জুবিন গাৰ্গৰ হত্যা হৈছিল ছিংগাপুৰত। অসম চৰকাৰে CID হওক বা মুখ্যমন্ত্ৰীক প্ৰতিটো কথা জনাই থাকিব লাগিছিলে ছিংগাপুৰ আৰক্ষীক, কাৰণ তদন্তটো তাতেই চলি আছে। ইয়াতে বাৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু তদন্ত ছিংগাপুৰত চলি আছে। মই দিয়া গোচৰৰো তদন্ত চলি আছে। যোৱা 15 তাৰিখে মই এই কথাখিনি আকৌ ক'লোঁ। যোৱা 15 অক্টোবৰত কপিটো আপোনালোকে পাইছে সম্ভৱ। তাত লিখা আছে, মই 15 তাৰিখে আকৌ কপিটো দিলোঁ যে যিহেতু হত্যা বুলি প্ৰমাণ হৈছে, 5 গৰাকীৰ নাম আহিছে, গতিকে ছিংগাপুৰৰ 11 গৰাকীৰ নামো আকৌ সাঙুৰ খোৱাত এটা ইনভেষ্টিগেশ্যন কৰি তেখেতসকলক জেৰা কৰিব লাগে।
কিন্তু সেইবিলাকতো মই নিজৰখিনি কৰি আছোঁ, কিন্তু চৰকাৰৰ কৰণীয়খিনি কৰা নাই, কাৰণ সেই 11গৰাকীক সুৰক্ষা দিব লাগিছে। এইটোৱে প্ৰমাণ। ছিংগাপুৰৰ আৰক্ষী ৰিপৰ্টত এটা কথা স্পষ্টকৈ লিখা আছে, তেখেতসকলে গম পাইছে ভাৰতৰ সংবাদ মাধ্যমৰ জৰিয়তে। কোনো SIT CID বা অসম চৰকাৰে দিয়া নাই। আপোনালোকে পাইছে নাই সেই কপিটো? 7 দিন পিছত মানে 12 তাৰিখে চাৰ্জশ্বিট দাখিল হ'ল, ছিংগাপুৰ পুলিচে 18 তাৰিখে ৰিপৰ্ট দিছে যে এই হত্যাত 4জনৰ নাম আহিছে চাৰ্জশ্বিটত। এইটো মই নেশ্যনেল চেনেলৰ কথা কৈছোঁ, আৰু ছিংগাপুৰ আৰক্ষীৰ যিটো কথাখিনি নেশ্যনেল চেনেলত প্ৰকাশ পাইছে তাত স্পষ্টকৈ কৈছে যে ভাৰতৰ সাংবাদিকৰ মানে সংবাদ মাধ্যমৰ জৰিয়তে তেখেতসকলে চাৰ্জশ্বিটৰ কথা গম পাইছে। তাৰমানে অসম চৰকাৰ, অসম পুলিচ বা CID বা মুখ্যমন্ত্ৰী আজিলৈ এই যে চাৰ্জশ্বিট দাখিল কৰিলে তাৰ বিষয়ে জনোৱাই নাই। এইকাৰণে জনোৱা নাই যে সেই 11গৰাকীক সম্পূৰ্ণ সুৰক্ষা দিব বিচাৰিছে মুখ্যমন্ত্ৰী আৰু চৰকাৰখনে আৰু CID বিভাগ। CIDটো মই বাদেই দিলোঁ বাৰু, কাৰণ CIDটো কোনে পৰিচালনা কৰি আছে, SIT কোনে গঠন কৰিছে, এইবিলাক আমি দেখি আহিছোঁ। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা যে 7 দিন হৈ গ'ল আজিলৈ অসম চৰকাৰে ছিংগাপুৰ আৰক্ষীক জনোৱা নাই যে আপোনালোকে যি 16গৰাকীক তদন্ত কৰি এৰি দিছিলে, মানে জুবিন গাৰ্গৰ যিদিনা মৃত্যু হৈছিলে সেইদিনাখন এই 16গৰাকীক ছিংগাপুৰ পুলিচে জেৰা কৰিছিলে। জেৰা কৰি প্ৰাথমিক তদন্তত যাবলৈ দিলে। যাবলৈ দিয়াৰ পিছত এতিয়া যেতিয়া তাৰে 5গৰাকী হত্যাকাৰী ওলাল, চৰকাৰখনৰ দায়িত্ব আছিল যে 5গৰাকী অসমত থকা ওলাইছে, 11গৰাকী এতিয়াও ছিংগাপুৰত আছে, যে আপোনালোকে এটা অফিচিয়েল নোটটো যাব লাগিছিলে বা মুখ্যমন্ত্ৰী এটা ষ্টেটমেণ্ট পাব লাগিছিলে, কাৰণ এইটো জুবিন গাৰ্গৰ হত্যাকাণ্ড, ইমান সহজ কথা নহয়, কিন্তু ৰাইজে ইমান সহজে মানি নল'ব। এইটোৱে গ'ল চৰকাৰৰ ব্যৰ্থতা, দুৰ্বলতা আৰু একাংশক সুৰক্ষা কৰি একাংশক শাস্তি দিয়া এইটো এটা প্ৰক্ৰিয়া। এতিয়া দ্বিতীয়তে আহোঁ য়ট পাৰ্টিৰ কথাটো। টিভিত যেতিয়া আমি সংবাদ মাধ্যমৰ বাতৰি চাওঁ, য়ট পাৰ্টি আছাম এছ'চিয়েশ্যনে কৰা বুলি কয়, হয়নে? বা নৰ্থ ইষ্ট ফেষ্টিভেলে আয়োজন কৰা বুলি কয়। আছাম এছ'চিয়েশ্যন মানে ছিংগাপুৰত থকা। এই য়ট পাৰ্টিটো না আছাম এছ'চিয়েশ্যনৰ নেতৃত্বত হৈছিলে, না ছিংগাপুৰৰ অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নেতৃত্বত, এই দুইটাৰ নেতৃত্বত হোৱা নাই। য়ট পাৰ্টিটো আছিল সম্পূৰ্ণ ছিংগাপুৰ এছ'চিয়েশ্যনৰ 11গৰাকী সদস্য। ছিংগাপুৰ আছাম এছ'চিয়েশ্যনত প্ৰায় 450ৰ ওপৰত সদস্য আছে। তাৰে ভিতৰত 11গৰাকীয়ে এই য়ট পাৰ্টিৰ আয়োজন কৰিছিলে। 11গৰাকীয়ে এতিয়া আয়োজন কৰাৰ পিছত জুবিন গাৰ্গৰ যিহেতু হত্যা হৈছে, হত্যাটো ক'ত হৈছে? জাহাজত, সাগৰত, ৰাস্তাতটো হোৱা নাছিলে। তাত কোন জড়িত আছে কোন জড়িত নাই সেইটো প্ৰমাণ কৰিব আইন আদালতে, গোচৰটো চলিবহে এতিয়া। কিন্তু তদন্তৰ আওতাততো 16গৰাকী আহিব লাগিছিলে। যিখন চাৰ্জশ্বিটত প্ৰকাশ পাইছে, অখিল গগৈ ৰাজহুৱা কৰি সংবাদ মেল দিছিলে, মই তাৰে উদ্ধৃতি দি কৈ আছোঁ, যিকেইটা কাৰণত এই 5গৰাকীৰ বিৰুদ্ধে ধাৰা লাগিছে 106 আৰু 105 আৰু 103, এই 5গৰাকীৰ বিৰুদ্ধে লাগিছে নে নাই? সেই ধাৰাসমূহ কি কাৰণত লাগে, সেই কাৰণসমূহ চাৰ্জশ্বিটত উল্লেখ আছে। 1 নম্বৰ হৈ গ'ল, খুব গুৰুত্বপূৰ্ণ এইটো, ভুক্তভোগীক মানে জুবিন গাৰ্গক নিচাযুক্ত আৰু দুৰ্বল অৱস্থাত লাইফ জেকেট অবিহনে পানীত নামিবলৈ দিয়া। 1 নম্বৰ, যাৰ বাবে এই 5গৰাকীৰ ওপৰত ধাৰা লাগিছে। 2 নম্বৰ, চিকিৎসাৰ বাধা থকাৰ পিছতো জুই আৰু পানীৰ ওচৰলৈ নিয়া। চিকিৎসকৰ বাধা আছিল, জুই আৰু পানীৰ ওচৰলৈ নিব নালাগে, তাৰপিছতো লৈ গৈছে। ফিটনেছ চাৰ্টিফিকেট অবিহনে য়ট পাৰ্টিৰ বাবে বাধ্য কৰোৱা। তেওঁৰ ফিজিকেল অসুখ হৈ থাকে, গোটেই অসমবাসীয়ে জানে, গোটেই অসমত থকা বিদেশত থকা অসমীয়াই জানে জুবিন গাৰ্গ যেতিয়া অসুস্থ হয় ব্ৰেকিং নিউজ আহে। তেওঁ অসুস্থ বুলি জনাৰ পিছতো তেওঁক য়ট পাৰ্টিত বাধ্য কৰাইছে। কোনে কৰাইছে য়ট পাৰ্টিটো? কোনো আছাম এছ'চিয়েশ্যন বা কোনো নৰ্থ ইষ্ট ফেষ্টিভেলে নহয়। এই 11গৰাকী অসমীয়া, তাৰে যিগৰাকী অভিমান্যু নে কোনোবা এগৰাকীৰ নাম আছে, মুখ্যমন্ত্ৰী অতিকৈ ঘনিষ্ঠ। ওলাই যাব, ভয়তে নকব পাৰে কোনোবাই, আমাৰ ভয় নাই। কথাটো যে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় আমি যিকোনো পৰ্যায়লৈ যাম। মই গৈছোঁ, দেখি আছে, মই 3বাৰকৈ ছিংগাপুৰ গ'লো এতিয়ালৈ। জুবিন গাৰ্গৰ মৃগ ৰোগ আৰু বমিৰ লক্ষণক অৱহেলা কৰি পানীত সাঁতুৰিবলৈ উচতনি দিছে। প্ৰথমবাৰ তেওঁ সাঁতুৰিব যাই কিবাকৈ বাচি আহিল, আকৌ দ্বিতীয়বাৰ তেওঁক বাধ্য কৰাইছে। লাইফ জেকেট নিপিন্ধি বুলি কোৱাৰ পাছতো বাধা প্ৰদান কৰা নাই। এইটো আয়োজকসকলৰ দায়িত্ব আছিলে। বিপদৰ সময়ত উদ্ধাৰ কৰাৰ পৰিৱৰ্তে ভিডিঅ' ৰেকৰ্ডিং কৰি আছে। মানুহ এটা মৰি আছে,
৭৫ মিনিট পৰি আছে বুলি আমি পিছত গম পাইছোঁ। ৭৫ মিনিট ছিংগাপুৰৰ ৰাস্তাত পৰি থকা নাই, এই জাহাজখনত বা পানীত ডুবি আছিলে। আজিলৈ আমি ভিডিঅ' নাপালোঁ। তে এই ৭৫ মিনিটত তোমালোকে তেখেতক সুৰক্ষা দিবলৈ তোমালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি আছা, অৱহেলা কৰিছা। এই য়ট পাৰ্টি যি 11গৰাকীয়ে সাগৰত গৈছিলে, এটাতো পাৰৰ পৰাই গৈছিলে, কোনোবা এটা পাৰত গাড়ীবিলাক তেখেতসকলৰ, মই 11গৰাকীৰে নকওঁ, তাৰে ৪-৫গৰাকী, কেতিয়াবা মই প্ৰমাণো দি দিম ক'ত গাড়ী পাৰ্কিং কৰিছিল, কি কৰিছিল, চব এইবিলাক ভিডিঅ' কেমেৰাত ৰেকৰ্ডিং হৈ থাকে। তেখেতসকলে নিজা বাহনেৰে প্ৰথম সাগৰৰ পাৰলৈ গৈছে, বাহনবোৰ পাৰ্কিং কৰিছে, পাৰ্কিং কৰি জাহাজত উঠিছে, জাহাজত উঠি 1 ঘণ্টাত তেখেতসকলে চেঞ্জল আইলেণ্ড পাইছে আৰু তাত ঘটনাটো হৈছে। তাত ঘটনাটো হোৱাৰ পিছত তেখেতসকলৰ দায়িত্ব আছিল এম্বুলেঞ্চলৈ ৰখিবই নালাগে, ইমিডিয়েট তাৰ পৰা লৈ আনি নিজৰ বাহনেৰে প্ৰথম লৈ যাব লাগিছিল মেডিকেললৈ, কিন্তু সেইটো নকৰিলে। আচ্ছা, সেইটো নকৰি কি কৰিলে, তেখেতসকল নিশ্চিত হৈছে যে জুবিন গাৰ্গৰ মৃত্যু হৈছে, আমি এটা চেষ্টা কৰি লাভ নাই, যাৰ বাবে এম্বুলেঞ্চৰ কাৰণে ৭০ৰ পৰা ৯০ মিনিট তেখেতসকলে ৰখি থাকিল। হয়নে কথাটো? যদি ৰাজপথত ৭০ৰ পৰা ৯০ মিনিট ৰখি থাকিলে হয়, ছিংগাপুৰৰ নিচিনা দেশ এখনত পুলিচ প্ৰশাসন এনি টাইম সষ্টম হৈ থাকে। তেখেতসকল কোন দোষী কোন নিৰ্দোষী কি হত্যা সেইটো পিছত চাব, প্ৰথম তেখেতক ট্ৰিটমেণ্ট দিলে হয়। ট্ৰিটমেণ্টৰ পৰা এইকাৰণে বঞ্চিত হ'ল যে এখেতসকলৰ অৱহেলা। এতিয়া কথাটো হৈ গ'ল, এই যিকেইটা কাৰণ মই আপোনালোকক ক'লোঁ, এই কাৰণকেইটাৰ ভিত্তিত তেখেতসকলৰ এই 5জনৰ ওপৰত 103 আৰু 105ৰ গোচৰ ৰুজু কৰিছে। তে এইকেইটা কাৰণ সেই 11গৰাকীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব লাগে নে নালাগে? একেখন জাহাজত 16গৰাকী আছে, 5গৰাকীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ল, বাকী 11গৰাকীৰ ক্ষেত্ৰত নহ'ল। আৰু আটাইতকৈ ডাঙৰ কথা, এই 11গৰাকীক যে শাস্তি দিব বিচৰা নাই, মই বাদেই দিলোঁ, অন্ততঃ তদন্তলৈ আনক, তদন্ত প্ৰক্ৰিয়ালৈ আনক। চাৰ্জশ্বিটত নাম দিলেতো দোষী হৈ নাযায়।